আমার সনাতন বিরোধী ব্যক্তি আমার হাজো এন পবিত্র ঠাইত তেওঁ কেনেকৈ সোমাব পাৰে পাপু ওৰফে ৰাহুল তেওঁ কেনেকৈ সোমাব পাৰে তেওঁৰ ককাকেতো অসমবাসীৰ কাৰণে কৈ দিছিলে যে মাই হাৰ্ট গোজ টু পিপল অফ আছাম গতিকে নাতিনাকে কিহৰ জাষ্টিছ ৰেলী দিব আহে কিহৰ আহে নিশ্চয় কৰিম সদায় কৰিম আমাৰ ইয়াত সদায় আমি ইয়াত সমন্বয় আমাৰ হিন্দু ভাই ভাই বেলেগ একো নাই জয় শ্ৰীৰাম কি ন্যায় দিব ৭০ বছৰে দেশক যি অন্যায় অপশাসন অত্যাচাৰেৰে দেশবাসীক আমাক যিমান তেখেতে অন্যায় কৰিছে তেওঁলোকে কি ন্যায় দিব আহিছে তেওঁলোকেহে জানে তাৰে আমি প্ৰশ্ন সুধিব খুজিছিলোঁ তেখেতক কি ন্যায় দিব আহিছে ইয়াতে আৰু এনে হিন্দু বিৰোধীৰ হাজোৰ পুণ্যভূমি হাজোত কোনো স্থান নাই তেখেতে ইয়াত ৰ'বলৈ সাহস নকৰি কাপুৰুষৰ দৰে পলাই পত্ৰং দিয়ে ইয়াত ৰ'বলৈ সাহস নকৰিলে তেখেতৰ ইয়াতে পদযাত্ৰা আছিলে কিন্তু আমাৰ ইয়াতে আমাৰ সনাতনী হিন্দু একতা দেখি তেখেতে ইয়াৰ পৰা পলাই পত্ৰং দিয়ে ন্যায় দিয়া দূৰৰ কথা গাড়ীৰ পৰা নামিবলৈ সাহস নকৰিলে এজন ভয়াতুৰ নেতা দেশৰ নেতা কেতিয়াও হ'ব নোৱাৰে আজি যিটো প্ৰতিবাদ ৰাহুল গান্ধীৰ প্ৰতিবাদ দেখিছে ৰাহুল গান্ধী ভাৰত জোড়ো যাত্ৰা কি ভাৰত জোড়ো ভাৰত ধ্বংস কৰিব আছে ভাৰতৰ সপোন আজি বিজেপি চৰকাৰে পূৰণ কৰিলে ভাৰতৰ সপোন ৰাম মন্দিৰ প্ৰতিষ্ঠা হ'ল ৰাম ৰাজ্য প্ৰতিষ্ঠা হ'ল য়েছ কওক ৰাম মন্দিৰ সেইখনে ৰাম ৰাজ্য কাৰ সপোন আছিল কংগ্ৰেছৰ ক'ত গ'ল গান্ধী ক'ত গ'ল কিয় অসমৰ বিষয়ে কিমান জানে অসমৰ বিষয়ে নলেজ কিমান আছে অসমৰ কোৱাচোন তেখেতে হিতেশ্বৰ শইকীয়াৰ কথা মই ক'ম কিমান তেখেতে আজি অসমৰ ৰাজনীতিত হিতেশ্বৰ শইকীয়া প্ৰয়াত স্বৰ্গীয় হয় কৰিলোঁ সুন্দৰ আপোনালোকে দেখিছে শান্তিময় সুন্দৰ